হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগত জনাইছোঁ। চ' আজি আমি আছাম পুলিচ ABUPৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আনচাৰ আলোচনা কৰিম। চ' গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। চ' আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতীয় অসামৰিক সেৱাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি সুভাষ চন্দ্ৰ বসু, অপশ্যন চি সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু অপশ্যন ডি আছে সত্যেন্দ্ৰনাথ ঠাকুৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, সত্যেন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন নম্বৰ 2, নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ বিহাৰ, অপশ্যন বি গুজৰাট, অপশ্যন চি পশ্চিমবংগ আৰু অপশ্যন ডি আছে অসম। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, বিহাৰ। নালন্দা বিশ্ববিদ্যালয় বিহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 3, তলৰ কোনগৰাকী ব্যক্তিক শূন্যৰ জনক বুলি জনা যায়? অপশ্যন এ বানভট্ট, অপশ্যন বি আৰ্যভট্ট, অপশ্যন চি কৌটিল্য আৰু অপশ্যন ডি আছে বৰাহমিহিৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, আৰ্যভট্ট। আৰ্যভট্টক শূন্যৰ জনক বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 4, ভাৰতীয় মুদ্ৰাৰ নোট কোনখন চহৰত ছপা হয়? অপশ্যন এ নতুন দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি গুৱাহাটী আৰু অপশ্যন ডি আছে নাছিক। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, নাছিক। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 5, কথা ৰত্নাকৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি চন্দনা গোস্বামী আৰু অপশ্যন ডি আছে ধ্ৰুৱজ্যোতি বৰা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ধ্ৰুৱজ্যোতি বৰা। কথা ৰত্নাকৰ গ্ৰন্থখনৰ লেখক হ'ল ধ্ৰুৱজ্যোতি বৰা। কুৱেশ্যন নম্বৰ 6, ভাৰতীয় ইতিহাসত কাৰ ৰাজত্বত ভাৰতৰ সোণালী যুগ বুলি জনা যায়? অপশ্যন এ মাৰাঠা সাম্ৰাজ্য, অপশ্যন বি গুপ্ত সাম্ৰাজ্য, অপশ্যন চি মৌৰ্য সাম্ৰাজ্য আৰু অপশ্যন ডি আছে মোগল সাম্ৰাজ্য। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, গুপ্ত সাম্ৰাজ্য। কুৱেশ্যন নম্বৰ 6, বাথৌ পূজা কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? অপশ্যন এ বড়ো, অপশ্যন বি ডিমাচা, অপশ্যন চি ৰাভা আৰু অপশ্যন ডি আছে মিচিং। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, বড়োসকলে বাথৌ পূজা উদযাপন কৰে। কুৱেশ্যন নম্বৰ 7, মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল? অপশ্যন এ আউনীআটী সত্ৰত, অপশ্যন বি বৰপেটা সত্ৰত, অপশ্যন চি মধুপুৰ সত্ৰত আৰু অপশ্যন ডি আছে কমলাবাৰী সত্ৰত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, মধুপুৰ সত্ৰত মাধৱদেৱৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 8, মাউণ্ট এভাৰেষ্ট শৃংগৰ মুঠ উচ্চতা কিমান? অপশ্যন এ 8,845 মিটাৰ, অপশ্যন বি 8,848 মিটাৰ, অপশ্যন চি 8,748 মিটাৰ আৰু অপশ্যন ডি আছে 8,844 মিটাৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, 8,848 মিটাৰ মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা। কুৱেশ্যন নম্বৰ 9, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন এ 1789 চনত, অপশ্যন বি 1790 চনত, অপশ্যন চি 1893 চনত আৰু অপশ্যন ডি আছে 1894 চনত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 10, বৰ্তমান অসম চৰকাৰৰ মুখ্য সচিবগৰাকীৰ নাম কি? অপশ্যন ডি আছে 4টা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ৰবিকৰ্তা। কুৱেশ্যন নম্বৰ 11, 1935 চনত তলৰ কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? অপশ্যন এ মনোমতী, অপশ্যন বি ইন্দ্ৰমালতী, অপশ্যন চি পাৰঘাট আৰু অপশ্যন ডি আছে জয়মতী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, জয়মতী। কুৱেশ্যন নম্বৰ 12, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 13, তলত দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয়? অপশ্যন এ কয়লা, অপশ্যন বি প্ৰাকৃতিক গেছ, অপশ্যন চি পেট্ৰল আৰু অপশ্যন ডি আছে বনস্পতি তেল। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, বনস্পতি তেল। কুৱেশ্যন নম্বৰ 14, শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ চণ্ডীগড়, অপশ্যন বি লুধিয়ানা, অপশ্যন চি জলন্ধৰ আৰু অপশ্যন ডি আছে অমৃতসৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, অমৃতসৰ। শিখসকলৰ স্বৰ্ণ মন্দিৰ অমৃতসৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 15, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? অপশ্যন এ কীৰ্তন ঘোষা, অপশ্যন বি গুণমালা, অপশ্যন চি নামঘোষা আৰু অপশ্যন ডি আছে দশম। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, গুণমালা। শ্ৰীমন্ত শংকৰদেৱে
আটাইতকৈ সৰু পুথিখনৰ নাম হ'ল গুণমালা। কুৱেশ্যন নম্বৰ 16, হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পতা হয়? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মিজোৰাম, অপশ্যন চি মেঘালয় আৰু অপশ্যন ডি আছে অসম। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, নাগালেণ্ডত। হৰ্ণবিল উৎসৱ নাগালেণ্ডত পতা হয়। কুৱেশ্যন নম্বৰ 17, ৰিখটাৰ স্কেলৰ দ্বাৰা কি জোখিব পাৰি? অপশ্যন এ বতাহৰ গতি, অপশ্যন বি উষ্ণতা, অপশ্যন চি ভূমিকম্পৰ মাত্ৰা আৰু অপশ্যন ডি আছে বায়ুমণ্ডলৰ চাপ। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ভূমিকম্পৰ মাত্ৰা। ৰিখটাৰ স্কেলৰ দ্বাৰা ভূমিকম্পৰ মাত্ৰা জোখা হয়। কুৱেশ্যন নম্বৰ 18, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল? অপশ্যন এ চি ডি দেশমুখ, অপশ্যন বি ডক্টৰ বিশ্বনাথ, অপশ্যন চি এছ মুখাৰ্জী আৰু অপশ্যন ডি আছে শচীন্দ্ৰ ৰায়। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, চি ডি দেশমুখ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ আছিল চি ডি দেশমুখ। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই, প্লিজ লাইক কৰা। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। চ' কুৱেশ্যন নম্বৰ 19, ভাৰতৰ আটাইতকৈ ডাঙৰ বেডমিণ্টন ষ্টেডিয়াম ক'ত অৱস্থিত? অপশ্যন এ মুম্বাই, অপশ্যন বি আহমেদাবাদ, অপশ্যন চি গুৱাহাটী আৰু অপশ্যন ডি আছে কেৰালা। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, গুৱাহাটী। ভাৰতৰ আটাইতকৈ ডাঙৰ বেডমিণ্টন ষ্টেডিয়াম গুৱাহাটীত অৱস্থিত। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20, অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন এ শৰৎচন্দ্ৰ গোস্বামী, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা আৰু অপশ্যন ডি আছে এজনো নহয়। চ' ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনৰ সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা।